অনামরে মহিমা কোনেনো বুজাব গুরু তুমি নহলে ও ভকতির নিজরা কোনেনো বুয়াব গুরু তুমি নহলে অনামরে মহিমা কোনেনো বুজাব গুরু তুমি নহলে ও ভকতির নিজরা কোনেনো বুয়াব গুরু তুমি নহলে আজি নামে ঘৰত নাবাজেই ডবাকা আজি নামে ঘৰত নাবাজে ডবাকা আজি নামে ঘৰত নাবাজেই ডবাকা আজি নামে ঘৰত নাবাজে ডবাকা হৰিৰ নাম লবলৈ ভকতৰো এলা হৰি নাম লবলৈ ভকতৰ এলা গুৰু গোসাঁই নমনা হ'ল ভকতি নোহোৱা হ'ল অ গুৰু পাপূৰ্ণ একাকাৰ হ'ল নামৰে মহিমা হেইও কোনেনো বুজাব গুৰু তুমি নহলে ও ভকতিৰ নিজৰা কোনেনো বুৱাব গুৰু তুমি নহলে গুৰু তুমি নহলে গুৰু তুমি নহলে অপ্ৰথমতে প্ৰণাম জনাও অ প্ৰভু কৃষ্ণৰ চৰণ অ শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনাও ঐ আৰু ভক্ত অভক্ত প্ৰাণ ৰাইজক আমি কৰো নমস্কাৰ অপুৰাণৰ পদামি অকৰিব অকান্য কুঞ্জ ৰাইজৰ ৰজা
ব্রত ও পুত্রবতে প্রজাক পালে আনন্দময় নত গুণবতী ও স্বামী সেৱা গুরু ভক্তি করে দিনেই রাতি দেখা পোৱা নাই দুয়ো সন্তানৰ মন এক মনে স্তুতি করে প্রভু কৃষ্ণর শরণ কৃপা ঠাকুর ও মন রাহা তুমি মোর করা পূরণ
প্ৰভু মোৰতো সন্তান জন্ম দিব পৰা ক্ষমতা আছে প্ৰভু কিন্তু প্ৰভু অবন্ধা স্বামীৰ সৈতে মোৰ নহয় যে সন্তান স্বামীৰ সৈতে মোৰ নহয় যে সন্তান উপায় দিয়া প্ৰভু মোক নিবেদন ঐ উপায় দিয়া প্ৰভু মোক নিবেদন ৰাণীৰ ভক্তিত তুষ্ট হইলা অ প্ৰভু নাৰায়ণ ৰাণী ভক্তি তুষ্ট হইলা প্ৰভু নাৰায়ণ ৰাণী ভক্তি তুষ্ট হইলা প্ৰভু নাৰায়ণ ঐ আকাশী বচনে প্ৰভুই লীলা বচন আকাশী বচনে প্ৰভুই লীলা বচন শুনা কলাৱতী তোমাৰ স্তুতিত তুষ্ট হৈছো মই আৰু সেয়েহে হৰি ভক্ত পৰায়ণা পুত্ৰ বাবা তুমি জানিবা নিশ্চয় ধ্যানত বহি আছে কাশ্যপ মুনি যোৱা তেওঁৰ ঠাই তেওঁৰ বীৰ্যতেই গৰ্ভৱতী হবা নকৰা সংশয় ঐ আকাশী বচন শুনি অকলাৱতী আই আকাশী বচন শুনি কলাৱতী আকাশী বচন শুনি কলাৱতী কাশ্যপ মুনিৰ ওচৰলৈ আগলৈ ওলাই কাশ্যপ মুনিৰ ওচৰলৈ আগলৈ ওলাই ওজাই কলাৱতী কাশ্যপ মুনিৰ আশ্ৰম পায় মুনিক প্ৰণাম জনায় অ প্ৰভুৰ বাণী শুনি আহো তোমাৰ ঠাই প্ৰভুৰ বাণী শুনি আহো তোমাৰ ঠাই পুত্ৰৱতী কৰা মুনিৰাই পুত্ৰৱতী কৰা মুনিৰাই কাশ্যপ মুনিৰ আশ্ৰম পায় মুনিক প্ৰণাম প্ৰভুৰ বাণী শুনি আহো তোমাৰ ঠায়ে প্ৰভুৰ বাণী শুনি আহো তোমাৰ ঠায়ে পুত্ৰৱতী কৰা মুনিৰাই পুত্ৰৱতী কৰা মুনিৰাই বন্ধা স্বামীৰ সৈতে আৰু এনেকৈ মুনিবৰ বহু বছৰ পাৰ হ'ল কিন্তু মুনিবৰ নেদেখিলো সন্তানৰ আকাশী বচনে প্ৰভু আহি ক'লে
পাকৰাহে শুনিব মনৰা সকৰা পুৰা কথা শুনি কাশ্যপ মুনি অবিস্ময় মানিলা কামুলি কাসপুনি বিস্ময় মানিলা কামুলি কাসপুনি বিস্ময় মানিলা কলাবতীক চাই পাছে হইবে লাগিলা কলাবতীক চাই পাছে হইবে লাগিলা শুনা কলাবতী মই হলো ব্ৰাহ্মণ জাতি ক্ষুদ্ৰ নাৰীৰ সৈতে মোৰ নহৈব সংগম আৰু যদি হয় নাথাকিব মোৰ ব্ৰহ্মত্য জ্ঞান যোৱা তুমি ইয়াৰ পৰাই আঁতৰি যোৱা তুমি ইয়াৰ পৰাই আঁতৰি যোৱা নাই মুনিবৰ আপুনি মোক নিৰাশ নকৰিব মুনিবৰ আপুনি মোক নিৰাশ নকৰিব কান্দে কলাবতী আই নকৰিবা নিৰাশ তুমি মোক আজি কলাবতী আয়ে নকৰিবা নিৰাখনে ৰাখ তুমি মোক আজি সন্তান কোলে লবলৈ মোৰ মনে ইচ্ছা আছে মোৰ মনে চাছে সন্তান বিহনে নাৰীৰ কিনো মূল্য আছে নাৰীৰ কেনো মূল্য আছে নাযাওঁ মই ঘৰে ফিৰি থাকিবই ইয়াতে কান্দে কলাবতী আয়ে নকৰিবা নিৰাখনে ৰাখ তুমি মোক আজি কলাবতীৰ কথাত মুনি সন্তেক চিন্তিলা কলাবতীক চাই পাছেই কহিবেলা গিলা মুনিয়ে বোলন্ত শুনা কলাবতী আই উপপতি ভজা জানা উচিত না শুনা কলাবতী নিজৰ স্বামী থাকন্তেই জীয়েই উপপতি ভজে অস্বামীহীনা হয় সেই নাৰী অহাশ্ৰয় কহি স্বামী কনা জানা কৰি যিটোজনী নাৰী
পৰপুৰুষৰ সৈতে কৰে নানা কেলি সেই দোষে স্বামীৰ আয়ুস কমি যায় চিন্তাই ভাৱনাই স্বামী বেমাৰী হৈ আৰু শুনা কলাবতী যিজনী নাৰীয়ে স্বামীক অনাদৰ কৰে সুখ শান্তি নহয় জানা তাহাৰ সংসাৰে ব্ৰাহ্মণ হৈ কৰে যদি শূদ্ৰৰ সৈতে ৰতি ঈশ্বৰ ভক্তি কৰিলেও নেপাই সেইকাৰণে আই তুমি ইয়াৰ পৰাই যোৱা স্বামী ভক্তি ঈশ্বৰ ভক্তি কোনোদিনেই নেৰিবা কথা শুনি কলাবতী কান্দি বেলা দিলা ভগৱান প্ৰভু দয়াময় দেখা কিনো মতেই ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰা হয় দয়াময় দয়া
ইয়াতেই অমেনকা সুন্দৰী সাজোন কাচোন কৰি মোৰ তলৈ আহিলা নামি সপনিৰ আগে থিয় হৈ থাকিলা চাই মুনি ভেবা লাগি চাই মুনি ভেবা লাগি অপেশ্বৰীক দেখি কাশ্যপ মুনি বৰৰ বিজস্ন নভৈলা ভূমিত পৰিলা অ হাঁহি হাঁহি অপেশ্বৰী উৰি গুচি যায় অলজ্জায়ে মহামুনি অলজ্জায়ে মহামুনি আৰু সেই বীৰ্য কলাৱতী দেখিবা ক ভক্তিভাৱে কলাৱতী ভক্তিভাৱে কলাৱতী হে প্ৰভু নাৰায়ণ অপ্ৰভুৰ নাম বাৰে বাৰে কৰাই উচ্চাৰণ মুনিৰ বীৰ্য কলাৱতী আৰু বীৰ্য খাই কলাৱতী গৰ্ভৱতী একদিনা স্বামীৰ আগে ও একদিনা স্বামীৰ আগে স্বামী স্বামী ও প্ৰভুৰ যদি দয়া হয় অন্ধজনে চকু পায় ফুৰায়ো পাহাৰ বগাই আৰু স্বামী সেই প্ৰভুৱে কি কৰিব পাৰে জানে স্বামী জীয়াক মাৰিব পাৰে জীয়াইব পাৰে এই কথা সৰ্বশাস্ত্ৰই কয় স্বামী স্বামী প্ৰভুৰ কৃপাতেই মই হল গৰ্ভৱতী সত্য কৰি তোমাক স্বামী কলো ভাঙি পাতি আৰু শুনা স্বামী আজিৰ পৰাই স্বামী তুমি মনে দুখ এৰা পুত্ৰ সন্তান হইব আমাৰ নিশ্চয় জানিবা কি কলা ৰাণী তুমি গৰ্ভৱতী হৈছা আৰু কি কলা আমাৰ
আমার পুত্র সন্তান হইব আনন্দ আনন্দ কি যে আনন্দ ৰজাৰ মনত মহানন্দ লাহে লাহে কতদিন অপাৰ হৈ আৰু এদিনাখন অভাৰজাক লৈ দ্ৰমিল ৰজা অভাৰজাক লৈ দ্ৰমিল ৰজা এবদৰিকা আশ্ৰমে যায় উপস্থিত হয় আশ্রমৰ ৰূপ দেখি অভাৰজা কাহত বহাই লৈ দ্ৰমিল আশ্ৰমতে দ্ৰমিল ৰজা চাওকচোন ৰাইজ নিয়তিৰ নিয়ম জানো কোনোবাই মচিব পাৰে অজনম মৰণ হয়ন অধেনতেই দ্ৰমিল ৰজাৰ অপ্ৰাণবায়ু যায় স্বামী স্বামী বুলি কান্দে স্বামী বুলি কান্দে স্বামী স্বামী বুলি কান্দে কলাবতী স্বামী হুচারা হুচারা স্বামী তুমি তুমি
হৈ আছা মোলৈ এবাৰ চোৱা না তুমি চকু মেলা না স্বামী কথাবতী ধৰি অনাচিনি কৰি গলা তুমি গুচি কি হ'ব মোৰ ৰবি লাই স্বামী স্বামী বুলি বিধবা যন্ত্ৰণা কি মতে কহিব তোমাৰ লগতে যাম মই মৰি ৰজাৰ লগত হেনকালেই বিপ্ৰয়ে কয় হেনকালেই বিপ্ৰয়ে কয় আই নমৰিবা আই নমৰিবা কি কাৰণে আই তুমি মৰিব খুজিছ তোমাৰ গৰ্ভত যে সন্তান আছে পাহৰিয়েই গৈছা যাৰ কাৰণেই দিনেই ৰাতি ভকতি কৰিলা আৰু আজি সেই সন্তানকো তুমি মাৰিব খুজিছা নাপায় আই নাপায় গৰ্ভত থকা সন্তান নিষ্পাপ তাক ধ্বংস কৰাটো মহাপাপাই মহাপাপ কথা শুনি কলাবতী নাকান্দিবা অব্ৰাহ্মণে বোলে আই মনে ধৈৰ্য ধৰা আমাৰ ঘৰতে আই থাকিব পাৰিবা এতিৰি চলি নাই মোৰ অকলে মই থাকো খুজি মাগি যি পাওঁ দুয়োজনে খাব অব্ৰাহ্মণৰ ঘৰতেই থাকে
প্রতিদিনে ফুল আনে পূজার কারণে নিত্য নৈমতি ভাবে পূজার জোগাড় করে ও ঈশ্বর ভক্তি গুরু কেওয়া করে দিনে রাতে দেখা দেখা কেনে ভাগর সকলে ও এদিন দুদিন কৰি পাছেই দাখিৰ অদহমা অশুভ ভক্ষণে দাখিৰ এটি অশুভ ভক্ষণে দাখিৰ এটি এই কথা শুনে পাছেই যত নারী গণ অমাতা মাতি কৰি আহে অমাতা মাতি কৰি আহে বনিহত অহ যাবি না অহ চলিছা বাজাবি বনিহত আহয়া হৰি ধন বিপ্ৰৰ ঘৰে যাহা যদিয়া বিপ্ৰৰ ঘৰত যোৱা ৰাতি পুত্ৰ এক জন্ম পাইছে দাসীজনীৰ পুত্ৰ এক জন্ম পাইছে দাসীজনী কৰি পাছে বেঙাৰা বক যায় হাতে টকান ধৰি যায় বিপ্ৰৰ ঘৰ পাই কি আবু আসিয়ে ও আবু আইবা নালগে লাগে আহে বাচ্চা চলি কোনটো ঘৰত আছে বাচ্চা পুবুৰ ঘৰত চলিয়ে চুৱে নেকিয়ে মাই সেকা পৰা ভালকে কৈছা না বাচ্চা সেকা পৰা হে বোলে চলি নহলি নহয় বাচ্চা ভগৱানে যি কৰছি ভালে কৰছি দি বাচ্চা বহুতে পূজা পাতাল কৰি চলি পাৱা নাই তাতে আমাৰ মাই চলিও চলি বঠগতা পাচলি বাচ্চা দে ভগৱানে ভালে ভালে ৰাখবো দে মানুহে কয় বোলে এককালত দুখ গেলি এককালত কি মাই আমাৰ মাই জানা দেখো বাচ্চা পিছত ভাল হ'ব দি মই অলপ বাহিৰতে বহো দে আউজ যাৱাৰ দিনা আগবাটেৰেকে আহিম এইটো আমাৰ না মনৰ আপি নেকি মাই তয়ো আছে বিয়া বিহু নেৰা নেৰা মোৰ মাইক লেখানো নেৰা তই বাচ্চা
ও তো স্কুলে না জানে কি এ বাচ্চা নামটা দেখো ভালো বুদ্ধি বাচ্চা ভালো বুদ্ধি যাও বাচ্চা যা আসছে ভালে করছে এখন তামোল চামোলকে আনি দিয়ে বাচ্চা বাবু আউ যে ঘৰত তামোল নাখায় ওই মাই ওই দেখো গরুর পায় পক্ষী হয় আহু যে ঘৰত বোলে তামোল পান নাখায় আহা বাচ্চা মায়েরে তোক এগলাও শিকেছি ভালো বুদ্ধি বাচ্চা আহা পিছত ভালো বুদ্ধি তোরা অ চলিটো চাই আহি চোতালতে হবে বহি চোতালতে হবে বহে এমেল কৰে মোৰ টুপি চলিটো কিনো চাবা গলে না পৰি মৰে গলে না পৰি মৰে ও বছা দিনা চলি হানো অ কতজনী বোলে বাই অহ বাই আহ চলিটো দেখছ না চলিটো ও তেল তেল কে আছে চাই ও তেল তেল কে আছে চাই চলিটো মস্ত থগা এই এবাৰ লব মন যায় ও চলি তু দেখা পাই চলি তু দেখা পাই ঐ আমাৰ ভাগ্যত কোনদিনাখন এ চেঙা খাইছি বোলে কও শুন বুকুৰ বনি চলি ৰাখা কৰাওতে মই হৈ গলো বুঢ়ী আমাৰ কপালত হেই বনি কণা বিধাতাই হৰাই হক কুজয় হক চলিলে খানাই এ তোৰতো নাই বনি অহ কবাই ভাল হচি অহয় আপাৰ আশা কৰাওতে এটা নহয় দুটা নহয় আহা বাচ্চা তিনটাও নহয় পাঁচটা হল আপি ওয়ে ও নানা জনেই নানা ভাবে আশীর্বাদ দি কত ওই আশীর্বাদ দি কত ও আজিকালি কৰি শিশুৰ অয় মাহু হৰি ধন বিপ্ৰয় শিশুৰ হৰি ধন বিপ্ৰয় শিশুৰ গণনা কৰি শিশুৰ দঞ্চে নত আকাৰে না ৰ নাৰ নাম থয় নাহাই নাই 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 বাচ্চা ঐ ও আলে ফুল কই মৰমেৰে কোলেই চুলি লয় ও মৰমতে চাও 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 আমাৰ গুণু মানুহ হৰি ধন বিপ্ৰয় নাই 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 বাচ্চা নাকান্দে নহয় ঐ আলে ফুলে কয় দাসী পুত্ৰ কোলাই তুলি লয় কহৈ কহৈ হৰি ধন বিপ্ৰয়
যেনে পাহৰি আঁতৰি নাযাবি যেনে পাহৰি আঁতৰি নাযাবে আৰু বাচনাৰ তই যদি কেতিয়াবা আমাক এৰি আঁতৰি যোৱা তেতিয়া মই থাকিম কেনে কৰি তুহতে হয়ো যাম মৰি ঐ মৰমতে হৰিণৰ নিশান ঐ আই বোলে দেখি ফোটা ফুল তুলিলা অ আজিকালি কৰি শিশুৰ ৫ বছৰ আতয় অনন্তৰে শুনক আতয় অনন্তৰে শুনক অ এদিন হঠাতে বিপ্ৰৰ ঘৰতে চাৰি সিদ্ধ আহি পাই সন্ধিয়া পৰতে বাৰিষা কালতে আঠেই বেঠেই কলাবতী অচৰণ ধুৱাই পদধূলি শিৰে লৈ অপদধূলি শিৰে লৈ সেৱা শুশ্ৰূষা কৰে সাধ্য অনুসাৰে চাৰি সিদ্ধই অবাৰিষা কাল বঞ্চিলা অচাৰি সিদ্ধই বেদপাত অকৰে অধ্যা দাসী পুত্ৰই শুনি শুনি দাসী পুত্ৰই শুনি শুনি অদাসীয়ে চাৰি সিদ্ধৰ খোৱাৰ অজা যোগাৰ কৰে পুত্ৰয়ো মাতৃৰ লগত শিশুৰ কাৰ্যত আচৰিত হয় অচাৰি সিদ্ধ গণ সিদ্ধ গণৰ লগত কি হৈ সিদ্ধগণৰ লগত কি হৈ চাওকচোন ৰাইজ নিয়তিৰ নিয়ম প্ৰতিদিনেই ফুলনাৰ দৰেই সেইদিনাও কলাবতীয়ে গৈছিল ফুলনিলৈ কিন্তু হাই বিধিৰ লিখন নাযায় খণ্ডন ফুল ছিঙি থাকোঁতেই কলাবতী ঘৰ পই কৰিলা দংশন বিষৰ জালত কলাবতী জড়িত হইলা মৰিলো মৰিলো বুলি আনিবে লাগিলা
এবারে দেখা দিবাছা চামুখনি তোৰ এবারে দেখা দিবাছা Hutsana ma, Chumi here koi kiya kuya sama. Hutsana, mulai amare suara ma. Nare boli muka maro mata nama. Oh mama, boli. নাকান দিবি বাপা নাকান দিবি
কান্দি জানো কিবা লাভ আছে জন্মিলেই মৃত্যু অনিবাৰ্য চিৰদিন নাথাকে কোনো জীয়াই বুজিছনে বোপা এই যেই দুনিয়াখন ও দুনিয়াই এদিনৰ সিদ্ধই এনেদৰেই অহতত্ত্বজ্ঞান শিশুক এৰি চাৰি সিদ্ধ শিশুক এৰি চাৰি সিদ্ধ গৈ গৈ চাৰি সিদ্ধ গংগাৰ তীৰ পাইলা পিছেই পিছেই ৰাখি পুত্ৰ যায় উপস্থিত এক সিদ্ধই ৰাখি পুত্ৰক তত্ত্বজ্ঞান দিলা শিশুক চাই মৰমেৰেই কহিবেলা বপা নাৰ গুচি তোৰ নাম নারদ আমি থলু নারায়ণ নামতেই তোর গতি মুক্তি হব নারায়ণ নাম তই কৰিবি উচ্চাৰণ ধ্যানতেই পাবি তই প্ৰভুৰ দৰ্শন অহি বুলি চাৰি সিদ্ধ অয়ন্তৰ ধ্যান হইলা
হেনতে দাসী পুত্ৰ অপ্ৰভুই দেখা পূৰ্ব জন্মৰ কথা শিশুৰ মনত পৰিলা পূৰ্ব জন্মৰ কথা শিশুৰ মনত পৰিলা দাসী পুত্ৰই মনে মনে ভাবে কি ভাবে পূৰ্বৰ জন্মত আছিলো মই ব্ৰহ্মাৰ মানস পুত্ৰ পিতৃৰ বাক্য নামানি হলো অভিশপ্ত উপবহন নাম ললো গন্ধৰ্ব গৃহত 50 জনী ভাৰ্য পালো পিতৃৰ শাপত পুনৰাই পিতৃৰ পৰাই অভিশাপ পালো ক্ষুদৰ্ণ যৌন দাসীৰ গৰ্ভত আহি মই জনম মোক কৃপা কৰা প্ৰভু উদ্ধাৰ কৰা এই অপৰাধৰ পৰা মোক মুক্ত কৰা প্ৰভুৰ দৰিখনেই শিশুৰ আনন্দ অপাৰ নাৰায়ণ 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 বাৰে বাৰে প্ৰভুৰ নাম কৰে উচ্চাৰণ অনামতে দাসী পুত্ৰ অমুকুচিল ভিলা নামতে ৰাখি পুত্ৰ মুকুতি লভিলা নামতে ৰাখি পুত্ৰ মুকুতি লভিলা ব্ৰহ্মলোক পাই যায় হৰি হদ হৈলা ব্ৰহ্মলোক পাই যায় হৰি হদ হৈলা এ নাম ললে মুক্তি পাই নাম বিনে গতি নাই জানিলো হৰিৰ নাম উচ্চ নিজ ভেদা ভেদ হব পৰিহৰা উচ্চ নিজ ভেদা ভেদ হব পৰিহৰা হৰিৰ ভক্তিত সকলো সমান